যোৱাকালি এইচএছৰ ৰিজাল্ট ঘোষণা হৈছে। গতিকে এইচএছ এক্সামিনেশ্যনত আমাৰ হাউলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 39জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু হায়েষ্ট পাৰ্চেণ্টেজ পাইছে 88। আৰু সেইমতে ছেকেণ্ড ডিভিজনো পাইছে 156জন ছাত্ৰ ছাত্ৰীয়ে আৰু থাৰ্ড ডিভিজনো 180জন ছাত্ৰ ছাত্ৰীয়ে পাইছে। গতিকে সেইফালৰ পৰা আমি হাউলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমি মানে গৌৰৱান্বিত এইকাৰণেই যে হাউলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে 35 to 40% লৈ আহি আমাৰ ইয়াত নামভৰ্তি কৰে আৰু তেওঁলোকৰ ঘৰৰ অৱস্থাও সিমান সন্তোষজনক নহয়। গতিকে প্ৰায় ছাত্ৰ ছাত্ৰীয়ে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আৰু এই দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীখিনি ইয়াত আহি যিটো পাঠদানত অংশগ্ৰহণ কৰে সেইমতে তেওঁলোকে ৰিজাল্ট কৰিব পাৰে। আমাৰ ইয়াত মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীয়েও ষ্টাৰ মাৰ্ক পোৱা আমাৰ ৰেকৰ্ড আছে। আৰু ঠিক তেনেকৈ আমাৰ কমাৰ্চ ষ্ট্ৰীমত যোৱাবেলি 100% ষ্টুডেণ্টে পাছ কৰিছিল, এইবেলি আমাৰ 95% ষ্টুডেণ্টে কমাৰ্চৰ পৰা পাছ কৰিছে। গতিকে কমাৰ্চ ষ্ট্ৰীমত আমি প্ৰায় 100 ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰাওঁ, যদিও এইবাৰ আমাৰ চিট বহুত বাকী আছে। গতিকে এতিয়াও কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কমাৰ্চ ষ্ট্ৰীমত হাউলি ছিনিয়ৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিব খোজে তেওঁলোকে অনতি পলমে আহি আমাৰ অফিচৰ লগত কাৰ্যালয়ৰ লগত যোগাযোগ কৰি তেওঁলোকে নামভৰ্তি কৰিব পাৰিব। ইতিমধ্যে আমাৰ কলা শাখাত 350 নামভৰ্তি হৈ গৈছে। গতিকে কলা শাখাত যিহেতুকে আমাৰ চিট নাই, গতিকে আমি কলা শাখাত আমি ছাত্ৰ ছাত্ৰীক আৰু বেছি নামভৰ্তি কৰিব নোৱাৰিম, যিহেতুকে আমাৰ শিক্ষক কম। আমাৰ এতিয়ালৈকে হাউলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অসমীয়াৰ শিক্ষক নাই, ৰাজনীতি বিজ্ঞানৰ শিক্ষক নাই। গতিকে এনেকুৱা শিক্ষক নোহোৱাকৈও আমি কেইটামান ডিপাৰ্টমেণ্ট চলাই আছো অস্থায়ী শিক্ষকৰ দ্বাৰা। গতিকে মই আপোনালোকৰ মানে মিডিয়াৰ যোগেৰে মই আহ্বান জনাব খোজো প্ৰশাসনক যে তেখেতসকলে অনতি পলমে এই হাউলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মানে যিখিনি শিক্ষক আমাৰ কম আছে বা আমাৰ শিক্ষক নাই সেই শিক্ষকখিনিক যাতে নিযুক্তি দিয়ে অতি পলমে। তাৰ কাৰণে মই আপোনালোকৰ মাধ্যমেৰে প্ৰশাসনক মই আহ্বান জনাইছোঁ, অনুৰোধ ৰাখিছোঁ। আৰু আমি যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ আহে ইয়াত এটা ভাল পৰিৱেশ পায় আৰু আমি হাইস্কুলৰ নিচিনাকৈ ৰাতিপুৱা 9:30 বজাৰ পৰা আমি 2:45 বজালৈকে আমি নিয়মিত ক্লাছ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীখিনিও আমাক সহযোগ কৰে, অভিভাৱকখিনিও সহযোগ কৰে, যাৰ কাৰণত আমি ৰিজাল্ট প্ৰতি বছৰে ভাল কৰিব পাৰিছোঁ। আৰু এই ৰিজাল্ট ভাল কৰাৰ ইয়াত এটা আমাৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে শিক্ষকসকলৰ। আৰু শিক্ষকসকলে গুৰুত্ব সহকাৰে ছাত্ৰ ছাত্ৰীক পাঠদানত অংশগ্ৰহণ কৰে আৰু শিক্ষকসকলৰ কাৰণে আজি ৰিজাল্ট উন্নত মানদণ্ডৰ হোৱা বুলি মই ধাৰণা কৰিব পাৰোঁ। গতিকে অভিভাৱক অভিভাৱিকাসকলেও যদি অকণমান গুৰুত্ব দিয়ে তেতিয়াহ'লে আমাৰ অনুষ্ঠানৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। গতিকে বিশেষকৈ আমাৰ কলা আৰু বাণিজ্য শাখাত আমাৰ নামভৰ্তি প্ৰতি বছৰে হয় আৰু আমি সন্তোষজনক নামভৰ্তিৰ ছাত্ৰ ছাত্ৰী পাওঁ। গতিকে পৰৱৰ্তী সময়তো যাতে আমি এই ধৰণৰ ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ, অভিভাৱকৰ আগ্ৰহ দেখিবলৈ পাওঁ, তাৰ কাৰণে মই সমূহ ৰাইজক, অভিভাৱক অভিভাৱিকাসকলক মই আহ্বান জনাইছোঁ।